Hi guys, মই ভাৰত লৈ আইছো আপোনালোকৰ এটা সুন্দৰ গভৰ্ণমেন্ট জব আপডেট যেটো ডাইৰেক্টলি ওলাই আইছে CISF কনস্টেবল ৰিক্ৰুটমেন্ট 2024 ফালৰ পৰা फ्रेंड्स এই ভিডিওটোত মই এই ভ্যাকেন্সি কিটাত এপ্লাই কৰিব কাৰণে এজ লিমিট কিমান ৰাখা হৈছে এডুকেশন কোৱালিফিকেশন কি লাগিব সিলেকশন প্ৰসেস কি থাকিব এক্সাম সিলেবাস এক্সাম প্যাটাৰ্ন ইনিশিয়াল ইনহেন্ড স্যালাৰি কিমান হ'ব আদি সকলোখিনি কথা এই ভিডিওটোত আলোচনা কৰিম বলক তেনে ভিডিওটো আৰম্ভ কৰো फ्रेंड्स CISF অৰ্থাৎ সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউৰিটি ফোর্স যত কনস্টেবল পোষ্টৰ কাৰণে ভ্যাকেন্সি ওলাইছে টোটাল নাম্বাৰ অফ ভ্যাকেন্সি আছে 1130 টা তাৰে ভ্যাকেন্সি সমূহ স্টেট ওয়াইজ আৰু ক্যাটাগৰি ওয়াইজ ডিফাৰেন্স কৰা হৈছে ভাগ কৰা হৈছে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাই আছে তাৰে অসমৰ কাৰণে টোটাল ভ্যাকেন্সি আছে 164 টা কথা পাতিলো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত फ्रेंड्स প্ৰথমে কথা পাতো এজ লিমিট জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে ৰাখা হৈছে 18 পৰা 23 বছৰ যি সকল OBC MOBC SC ST ক্যান্ডিডেট আছে তেওঁলোকৰ প্ৰপাৰ এজ ৰিলেক্সেশন দিয়া হ'ব যি সকল SC ST ক্যান্ডিডেট আছে তেওঁলোকক 5 বছৰৰ এজ ৰিলেক্সেশন দিয়া হ'ব OBC MOBC ক্যান্ডিডেট সকলক 3 বছৰৰ এজ ৰিলেক্সেশন দিয়া হ'ব কথা পাতিলো এডুকেশন কোৱালিফিকেশনৰ ওপৰত এই পোষ্টকিটা যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে হলে আপোনাৰ কোৱালিফিকেশন হ'ব লাগিব 12 পাস লগতে আপোনাৰ 12ত সায়েন্স সাবজেক্ট এটা আপোনাৰ থাকিব লাগিব যিকোনো এটা যদি আপুনি সায়েন্স সাবজেক্ট লৈ পেলাই 12 পাস কৰিছে তেনে হলে এই পোষ্টকিটাত এপ্লাই কৰিব পাৰিব फ्रेंड्स আপুনি যদি এই পোষ্টকিটাত এপ্লাই কৰিম বুলি ভাবিছে তেনে আপোনাক এপ্লাই কৰোতে লাগিব 100 টকা যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেনে হলে আপোনালোকৰ 100 টকা ফৰ্ম ফিস লোৱা হ'ব বাকি যি সকল SC ST ক্যান্ডিডেট আছে তেওঁলোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিস বিচৰা হোৱা নাই फ्रेंड्स কথা পাতি লওঁ ইয়াৰ সিলেকশন প্ৰসেছৰ ওপৰত আপুনি যদি এই ভ্যাকেন্সি কিটাত এপ্লাই কৰে তেনে হলে আপুনি কি স্টেজ পাৰ হৈ এই ভ্যাকেন্সি কিটাত সিলেকশন পাব প্ৰথমতে আপোনালোকৰ হ'ব PET অৰ্থাৎ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব যেটো আপুনি 24 মিনিটত ৰানিংটো কভাৰ কৰিব লাগিব তাৰ পিছত আপোনাৰ হ'ব PST অৰ্থাৎ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তাত আপোনালোকৰ চেষ্ট আৰু হাইট মেজাৰমেন্ট কৰা হ'ব যেটো আপোনাৰ কাৰ কিমান লাগে আপুনি স্ক্ৰিনত দেখিব পাই আছে তো হেমতে আপোনালোকৰ হাইট কিমান থাকিব লাগিব আৰু চেষ্ট কিমান আপুনি চাই লব তাৰ পিছত আপোনালোকৰ হ'ব ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত আপুনি যদি এই তিনিটা স্টেজ পাৰ কৰি যায় ইয়াত কোনো মাৰ্কস নাথাকে এটো জাস্ট কোৱালিফাইং নেচাৰ হয় এইকিটা যদি আপুনি পাস কৰে তেনে হলে আপোনালোকৰ হ'ব ৰিটেন এক্সাম তো 100 মাৰ্কসৰ হ'ব তাত আপোনালোকৰ 4টা সেকশন থাকিব এটা হৈছে ৰিজনিং এটা আছে জিকে আৰু এটা ম্যাথছ আৰু আপোনাৰ ইংলিশ বা হিন্দী তাৰপৰ যিকোনো এটা কৰিলে হ'ব গুটে কিটা সেকশনতে 25 নম্বৰ কৈ থাকিব আৰু 25টা কৈ কোৱেশ্চন থাকিব 100 নম্বৰ হ'ব 100টা কোৱেশ্চন হ'ব এইখিনি কৰিব কাৰণে আপোনাক সময় দিব 2 ঘণ্টা কথা পাতি লওঁ ইনিশিয়াল ইনহেন্ড স্যালাৰিটোৰ ওপৰত फ्रेंड्स আপুনি যদি এই পোষ্ট কিটাত সিলেকশন হৈ যায় তেনে হলে আপুনি কিমান টকা ইনহেন্ড স্যালাৰি পাব फ्रेंड्स ইয়াত যেটো স্যালাৰি মানে মেনশন কৰা আছে বেসিক স্যালাৰি হেতু আপোনাৰ মেনশন কৰা আছে 21700 ৰ পৰা 69100 ইয়াত আপোনাৰ আৰু বাকি যিবিলাক এলাউৱেন্সেস থাকে DA টিএ তাৰ পিছত HRA আদি সকলোবোৰ লগোৱাৰ পিছত আপোনাৰ ইনিশিয়াল যেটো ইনহেন্ড স্যালাৰি হৈ যাবগৈ সিলেকশন হোৱাৰ পাছতে হেতু প্ৰায় 30 ৰ পৰা 35 মানৰ ভিতৰত আপোনালোকৰ স্যালাৰিটো হ'বগৈ আৰু কথা পাতিলো জব লোকেশন আপোনাৰ যদি সিলেকশন হৈ যায় তেনহলে আপোনালোকে কোড কাম কৰিব লাগিব হেতু অল ওভাৰ ইন্ডিয়াৰ আপোনাৰ জব লোকেশন আছে আপোনাৰ যিকোনো ঠাইতে হৈ যাব পাৰে আপুনি যোনখন ঠাই ষ্টেটৰ পৰা এপ্লাই কৰে তাতে হৈ যাব অৰ্থাৎ আপুনি যদি অসমৰ পৰা কৰিছে অসমতে আপোনাৰ পোষ্টিং হ'ব फ्रेंड्स আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু কিবা ডাউট থাকিলে কমেন্ট কৰিব ভিডিওটো ডেসক্ৰিপচনত এডভাৰটাইজমেন্টখনৰ লিংক দিয়া হৈ আছে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে এপ্লাই কৰাৰ আগতে অফিচিয়েল যোনখন এডভাৰটাইজমেন্টখন ডাউনলোড কৰি এবাৰ ভালকৈ চাই লব আকৌ লগ পাম নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ